শোণিতপুৰ জিলাৰ ঠেলামৰাৰ নাহৰবাৰীৰ গাঁৱৰ লেচু এতিয়া যাব ডুবাই ছিংগাপুৰলৈ। ঠেলামৰাৰ যি নাহৰবাৰী গাঁৱৰ মিণ্টু ধৰৰ বাৰীত আছে 30 জোপাতকৈ অধিক বিভিন্ন জাতৰ লেচু আৰু এই লেচু এতিয়া ডুবাই ছিংগাপুৰত বজাৰ দখল কৰিব। মই দেখুৱাম ইয়াত কেইবাটাও জাতৰ লেচু আছে আৰু এতিয়া লমালমে লাগিছে মিণ্টু ধৰৰ বাৰীত লেচু। বিলাতী, এলাইচি, বোম্বায়াকে ধৰি কেইবাটাও জাতৰ লেচু এতিয়া ভৰি পৰিছে মিণ্টু ধৰৰ এই খেতিত। প্ৰায় 30 জোপাতকৈ অধিক ইয়াতে লেচুৰ গছ আছে আৰু মই দেখুৱাম এয়া এনেধৰণে ইয়াতে যি নাহৰবাৰী গাঁৱৰ এই মিণ্টু ধৰৰ যি লেচু এতিয়া ডুবাই আৰু ছিংগাপুৰৰ বজাৰ দখল কৰিব। ইয়াৰ স্থানীয় যিসকল তেজপুৰৰ ব্যৱসায়ী তেওঁলোকে ডুবাই আৰু ছিংগাপুৰলৈ প্ৰেৰণ কৰিব এই সোৱাদযুক্ত এইসমূহ লেচু। মই দেখুৱাইছোঁ এয়া মিণ্টু ধৰৰ বাৰীত 30 জোপাতকৈ অধিক বিভিন্ন জাতৰ এইসমূহ লেচু লাগিছে এনেধৰণে লমালমে আৰু এইগৰাকী কৃষক হৈছে মিণ্টু ধৰ আৰু তেওঁৰ এই বাৰীত এনেধৰণে 30 জোপাতকৈ অধিক এই লেচু আছে এনেধৰণে আৰু এই লেচু এতিয়া ডুবাই ছিংগাপুৰ আদি ঠাইৰ যি বজাৰ এই বজাৰ দখল কৰিব। 30 জোপাতকৈ অধিক এই বাৰীত আছে এইসমূহ 5টা জাতৰ ইয়াতে লেচু আৰু মই কথা পাতিম যিগৰাকী কৃষক আছে মিণ্টু ধৰ তেওঁৰ সৈতে। দাদা কেইজোপা আছে? 30 জোপা আছে। 30 জোপা। কিমান বছৰৰ পৰা লেচু খেতি কৰি আছে? মোটামুটি 20 বছৰ। 20 বছৰ। কি কি জাতৰ লেচু আছে? এলাচি আছে, বোম্বাই আছে আৰু চাইনিজ আছে। বছৰত কিমান টকা উপাৰ্জন কৰে লেচু? বছৰে 50,000 টকা 60,000 টকা ইমানেই কৰে। বেপাৰীয়ে লৈ যায়, নিজে বিক্ৰী নকৰে? নিজে নকৰে। কেনেকুৱা আপোনাৰ লেচুৰ সোৱাদ? ঠিকেই আছে লেচু, বহুত টেষ্টি। স্থানীয় এগৰাকী লোক আছে। এইবাৰ লেচু আপোনালোকৰ ক'ত যাব? হয় নমস্কাৰ, এইবাৰ আমাৰ লেচুটো ডুবাইলৈ যাব। আমি শুনি পাইছো, আমি বেপাৰীৰ তাত বেছি দিছো। আমি উচিত বজাৰ মূল্য নাপাওঁ সেইকাৰণে আমি বেপাৰীক দি দিছো আৰু শুনিছো যে বেপাৰীয়ে এই আমাৰ লেচুখিনি ডুবাইলৈ পঠাব বুলি শুনি পাইছো। কি ক'ব, কিমান জোপা লেচু? আমাৰ ইয়াত 30 জোপা গছ আছে আৰু ইয়াত 4টা প্ৰজাতিৰ লেচু আছে। ইয়াত আপোনাৰ মেইনলি হ'ল আমাৰ এলাচি, তাৰপিছত বোম্বাইয়া, তাৰপিছত আপোনাৰ পিয়াজি, চাইনিজ, এইকেইটাই আছে। কিন্তু বৰ্তমান এতিয়া 7-8 জোপা গছহে আমাৰ ইয়াত ফল দি আছে। উপাৰ্জন কেনেধৰণে হয়? এতিয়াতো আমি বেপাৰীক দি দিছো 60,000 দিয়া হৈছে। আমাৰ গছ চুক্তি আমি বেছি দিছো। এইবাৰ লেচুৰ প্ৰচাৰ অসমত অলপ বেছি হৈছে। হয় শুনিব পাইছো, কিন্তু দুখৰ বিষয় আমি বস্তুটো গম পোৱা নাছিলো। আমাৰো লেচু ভাল, বহুত সোৱাদযুক্ত, বহুত ভাল। আপুনি এবাৰ খালে আৰু এবাৰ খাব বিচাৰিব। লেচুটো দেখাতো ভাল, ডাঙৰ সাইজ, খুব টেষ্ট। হয়। এতিয়া ডুবাই আৰু ছিংগাপুৰত যাব? হয় হয় হয়, ডুবাই। হয়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে। আমাৰ লেচু খাব বাহিৰৰ মানুহ। ৰাইজক কি আহ্বান জনাব? ৰাইজক এইটো আহ্বান জনাম, চবে যাতে এনেকা 2-এটা গছ লগালে বাহিৰত যাব। এইটোতো আমাৰ এটা মানে সুনামে হ'ল, সুনাম হ'ল, লগতে এটা ইনকামৰ ৰাস্তা হ'ল। আপোনালোকৰ লেচুৰ সোৱাদ লবলৈ ৰাইজক আহ্বান জনাব? জনাম। যদি কোনোবা ভাবে যে 2-এটা লেচু খাম বুলি, আহিলে খাই যাব, চাই যাব, খাই যাব। এইখিনি 30 জোপা আছে? হয়, 30 জোপা আছে ইয়াত। নিশ্চয়কৈ মিণ্টু ধৰৰ এই লেচুৰ বাগানত প্ৰায় 30 জোপাতকৈ অধিক লেচু আছে বিভিন্ন প্ৰজাতিৰ আৰু এইসমূহ লেচু এতিয়া ডুবাই আৰু ছিংগাপুৰত যাব। তেজপুৰৰ পৰাই এইসমূহ লেচু যাব ডুবাই আৰু ছিংগাপুৰলৈ আৰু অতিকে সোৱাদযুক্ত কেইবাটাও জাতৰ লেচু মিণ্টু ধৰৰ এই লেচু বাগানত আছে। তেওঁ উল্লেখ কৰিছে যে বছৰত তেওঁলোকে 50,000 টকা উপাৰ্জন কৰে, কিন্তু তেওঁ আচলতে প্ৰচাৰ নোহোৱাৰ বাবে এনেধৰণে বিগত বছৰত বঞ্চিত হৈ আহিছিল আৰু এইবেলি লেচু উৎসৱ যিহেতু তেজপুৰত হ'ল, ইয়াৰ পিছতে যথেষ্ট প্ৰচাৰ হৈছে লেচুক লৈ। সেয়েহে তেওঁলোক যথেষ্ট আশাবাদী আৰু অসমৰ লেচু এনেধৰণে বিদেশতো সুনাম অৰ্জন কৰাটোৱে যথেষ্ট আশাব্যঞ্জক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।